আজি 2 দিন না 3 দিনৰ কথা আগতে এনে বিশেষকৈ নাজানো আজি খবৰ এটা পালো যে মোটামুটি আমাৰ এই ইয়াৰে হল্লাগুৰিখিনি নয়াপাৰা বুলি কয় ইয়াত ক্ষুদিৰাম বৰ্মনৰ ল'ৰা একেশ্বৰ মানে বৰ্মন মানে তেখেতে এটা শুনা পাই আছো তেখেতৰ কিবা কেনেকা কি আছিল হি বলে ক'তবা কিবা মাৰ্ডাৰ কৰিছে নেকি তাক পুলিচে কিবা কৰিছে কৰাৰ পিছত আমি এটা বস্তু গম পালো আহিলো গোটে মানুহখিনি আহাৰ পিছতে এটা বস্তু গম পালো যে ল'ৰাজন এজন নাইকিয়া হ'ল আজি 2-3 দিনৰ কথা মই বিশেষকৈ ভালকৈ নাজানো 2-3 দিনৰ পৰা ল'ৰাজন নাছিল ঘৰত আছিল যদিও ঘৰৰ পৰা ৰাতি ফোন কৰি মাতি অনা হৈছিল ল'ৰাজন ঘৰৰ মা দেউতা আছিল তেখেতসকলৰ যেতিয়া নেকি নিৰুদ্দিশ হোৱাৰ পিছতে মা দেউতাৰ কিবা এটা হেৰি হ'ল তাৰ পিছত সন্দেহ কৰিলে হয়তো আগতে তেনেধৰণৰ ইহঁতৰ লগত কিবা এটা ৰিলেশ্যনশ্বিপত কেনেকা কি আছিল সেইখিনিও মই ভালকৈ নাজানো ঘটনা হ'ল এতিয়া ৰাইজে আহিছে আজি আমাৰ পুলিচ প্ৰশাসন আহিছে আমাৰ মাজত পুলিচ প্ৰশাসনে আহি আজি একেশ্বৰৰ ঘৰত আমি মানে ৰাইজ সমাগত এতিয়া আমি জানিব পাৰিছোঁ যে একেশ্বৰে তেখেতক মানে হত্যা কৰিছে ক'ত হত্যা কৰি ক'ত কি কৰি ৰাখিছে এই বস্তুখিনি আমি গম পাইছোঁ আৰু যিজন ল'ৰা আছিল নয়ন বৰ্মন তেখেতৰ দেউতাকৰ নাম হ'ল আমাৰ তিলকৰ জিপিৰ হয় তেখেতৰ নাম হ'ল লালমোহন বৰ্মন আমি জনামতে লালমোহন বৰ্মন হয় আৰু তেখেতৰ কিবা নিজা মানে লিখিত নাম আছে নেকি এইটো মই নাজানো আমি প্ৰেম জড়িত এতিয়া ৰাইজৰ ফালৰ পৰা যিখিনি আমি শুনি আছোঁ বা কিবা প্ৰেমজনিত কিবা আমিতো বিশেষকৈ নাজানো কিন্তু তেখেতে সেইধৰণৰ ক্ষেত্ৰতে হয়তো তাক মানে এনেকুৱা কিবা এটা কৰা বুলি আমি মানে ৰাইজে সন্দেহ প্ৰকাশ কৰিছোঁ আৰু এইখিনি বস্তু হ'ল কি তেখেতৰ যিজন মানে মাইকী যিজন আছিল সি আচলতে বাহিৰত কাম কৰে সেইফালে নহয় এতিয়া আমি দেখিবা পুলিচ প্ৰশাসন এতিয়া আহিছে এতিয়া ক'ত ৰাখিছে তেখেতক কৰায়ত্ব কৰিছে যেনিবা পুলিচ প্ৰশাসনে এতিয়া আমি জানিব পৰা নাই ক'তবা ঘৰতে ৰাখিছে পুতি নে বাহিৰত ক'তবা ৰাখিছে এই বস্তুখিনি আমি প্ৰত্যক্ষ কৰি আছোঁ বা ৰাইজে মানে চাই আছোঁ এইখিনি কথা অলপ পিছত আমি গম পাম